আজিৰ প্ৰশ্নসমূহ ছাত্ৰ-ছাত্ৰীৰ কুইজ আৰু যিকোনো চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। আজিৰ প্ৰথম প্ৰশ্ন হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনটো আছিল? Which was the first Assamese film? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ জয়মতী। ২ নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? Who was the first governor of Assam? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ Muhammad Saleh Akbar Haidari. Question number 3 Mount Everest আহৰণ কৰা প্ৰথম অসমীয়া কোন আছিল? Who was the first Assamese to climb Mount Everest? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ তৰুণ শইকীয়া। Question number 4 ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া কোন আছিল? Who was the first Assamese president of India? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক ফখৰুদ্দিন আলী আহমেদ। Question number 5 কেন্দ্ৰীয় মন্ত্ৰী হোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল? Who was the first Assamese woman union minister? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰেণুকা দেৱী বৰকটকী। Question number 6 অসমৰ প্ৰথম তেল শোধনাগাৰ কোনটো? Which is the first oil refinery in Assam? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক নম্বৰ ডিগবৈ ৰিফাইনাৰী। প্ৰশ্ন নম্বৰ 7 অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? Who was the first president of Assam সাহিত্য সভা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ পদ্মনাথ গোহাঁই বৰুৱা। প্ৰশ্ন নম্বৰ 8 অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? Who was the first chief minister of Assam? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ গোপীনাথ বৰদলৈ। 9 নম্বৰ অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনটো? Which is the first national park of Assam? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আজিৰ শেষৰটো প্ৰশ্ন হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক কোন আছিল? Who was the first Assamese film director? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক জ্যোতিপ্ৰসাদ আগৰৱালা। ভিডিঅ'টো ভাল লাগিলে তোমালোকে ফ'ল' কৰি দিবা। ধন্যবাদ।